ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। গৌৰৱ গগৈ পাকিস্তান লিংকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ বিজেপি কৰ্মী ৰাজপথলৈ ওলাই আহিছে। খানাপাৰাত বিজেপিৰ শ শ নেতা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু খানাপাৰাৰ প্ৰতিবাদৰ মাজত এজন বিজেপি কৰ্মী বিশেষভাৱে এই মুহূৰ্তত চৰ্চিত হৈছে। এই ব্যক্তিজনক মই দেখুৱাইছো, আপুনি দেখা পাইছে শাৰীৰিকভাৱে অক্ষম এজন তেওঁ ব্যক্তি। তেওঁ ঘৰ গুৱাহাটীৰ নাৰেংগীত বিজুলী নগৰত। সম্ভৱতঃ তেওঁ বিজুলী নগৰৰ পৰা এখন বাহনত উঠি এনেদৰে শাৰীৰিক বাধাকো নেওচি তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে আৰু ডিঙিত এনেদৰে এয়া বিজেপিৰ পতাকা তেওঁ ওলমাই লৈছে। তেওঁ বিজেপিক ভাল পায়, তেওঁ সেইকাৰণে বিজেপিৰ হৈ তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে শাৰীৰিক বাধাকো নেওচি। কোনোবাখিনিত তেওঁ এতিয়া এই মুহূৰ্তত চৰ্চিত হৈছে। দাদা, আপোনাৰ নামটো কি? অজয় ৰাম। অজয় ৰাম। আজি আপুনি খোজকাঢ়িব আপুনি ভালদৰে নোৱাৰে, হয়নে? এতিয়া আপুনি হুইল চেয়াৰতো অহা নাই, আপুনি এনেদৰে আহিছে ৰাস্তাৰ মাজত। আপুনি কিয় আহিবলগীয়া হৈছে এনেদৰে প্ৰতিবাদ কৰি? মামাৰ কাৰণে আহিছোঁ। মামাৰ কাৰণে কিয় আহিছে? আহিছোঁ মামা ভালকে জিকক, ভালে হেৰি কৰক, এইটোৱে ভাল লাগে। মামা আকৌ জিকাটো বিচাৰিছে। এতিয়া মামাই আপোনাক এখন হুইল চেয়াৰ দিয়া নাই নেকি? দিছে, বেয়া হৈ গৈছে। হুইল চেয়াৰখন বেয়া হৈছে, এতিয়া আৰু এখন হুইল চেয়াৰ লাগিব চাগে? দিল্লী লাগিব। এতিয়া মামাক কি ক'ব, হুইল চেয়াৰ এখন লাগে নে নাই? হুঁচিয়াৰ লাগে। লাগে। এতিয়া মামাক কৈ দিয়ক, মামাৰ হৈ আপুনি প্ৰতিবাদ কৰিবলৈ আহিছে, মামাৰ চৰকাৰ আকৌ বিচাৰিছে, আপুনি এখন হুইল চেয়াৰ লাগে বুলি কৈ দিয়ক মামাক। হুঁচিয়াৰ এটা দিলি হয় মামা। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত ল'ৰা ছোৱালী আছে। আপোনাৰ ল'ৰা ছোৱালী আৰু পত্নী? পত্নী নাই। নাই। আপোনাৰ ল'ৰা ছোৱালীকেইটা কেনেকে চলে ঘৰত? চলি আছো, জোতা চিলাই কৰি চলাই আছো। জোতা চিলাই কৰে আপুনি? ক'ত জোতা চিলাই? ফৰেষ্ট গেটতে। এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এগৰাকী অনুৰাগী, বিজেপি দলৰ সমৰ্থক। তেওঁ শাৰীৰিকভাৱে অক্ষম। মই আকৌ কৈছোঁ যে তেওঁ দুটা ল'ৰা ছোৱালী আছে, ঘৰ তেওঁ নাৰেংগীৰ বিজুলী নগৰত। তেওঁ আপোনাক যথেষ্ট ভাল পায় আৰু সেইবাবেই তেওঁ এই অৱস্থাটো আপোনাৰ চৰকাৰখন বিচাৰি, তেওঁ গৌৰৱ গগৈৰ লগত কি হৈ আছে সেই কথা তেওঁ সম্ভৱতঃ একোৱেই নাজানে, কিন্তু আপোনাৰ চৰকাৰখন বিচাৰি তেওঁ খানাপাৰালৈ আহিছে ইমান দূৰৰ পৰা প্ৰতিবাদ কৰিবলৈ। তেওঁ এখন হুইল চেয়াৰ বিচাৰিছে, অকণমান আপোনাৰ পৰা সহায় বিচাৰিছে। পাৰে যদি আমাৰ এই বাতৰি আপুনি চোৱাৰ পাছত আপুনি অকণমান তেওঁক সহায় কৰক, আপোনাকো তেওঁ আশীৰ্বাদ দিব আৰু আপোনাৰ চৰকাৰ হয়তো আকৌ এবাৰ আহিব, এয়াই আপুনি বিচাৰিছে, চৰকাৰ হয়তো বিচাৰিছে। এতিয়া বিজেপি জিন্দাবাদ বুলি ক'ব পাৰিব নাই আপুনি? পাৰিব। বিজেপি জিন্দাবাদ, হেমন্ত মামা জিন্দাবাদ। মই ধন্যবাদ জনাইছো। এয়া বিজেপি জিন্দাবাদ, হিমন্ত মামা জিন্দাবাদ ধ্বনি দি এইগৰাকী ব্যক্তি এনেদৰেই বিজেপিৰ সমৰ্থনত প্ৰতিবাদ কৰিবলৈ আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আকৌ এবাৰ বিচাৰিছে। আমি অনুৰোধ জনাইছো এই ব্যক্তিজনক অকণমান পাৰিলে সহায় কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।